3 নম্বৰ প্ৰশ্নটোত কৈছে এটা ৰেডিঅ'ৰ মূল্য 8% বৃদ্ধি কৰা হল ৰেডিঅ'টোৰ পূৰ্বৰ মূল্য 900 টকা হলে নতুন মূল্য কিমান হ'ব ইয়াত আমাৰ দিয়া আছে ৰেডিঅ' এটাৰ পূৰ্বৰ মূল্য পূৰ্বৰ মূল্য হল 900 টকা আৰু বৃদ্ধি আছে 8%। এতিয়া নতুন মূল্য কিমান হেতু উলিয়াব লাগে আমি ধৰা হল নতুন মূল্য x টকা এটা যদি আমি সেই সূত্ৰটো খাটাই দিও যে বৰ্ধিত মানৰ যেটো সূত্ৰ হেতু দিলে এতেকে নতুন মূল্যটো আমি x বুলি ধৰিছো অৰ্থাৎ এটো বৰ্ধিত মানৰ লগত আহিব তেতিয়াহলে আমাৰ সূত্ৰটো আছিল 100 প্লাস শতকৰা লাভ এটো হল 8 100 ইনটু পূৰ্বৰ মানটো হল আমাৰ 900 টকা এতিয়া এইখিনি কটাকটি কৰি দিও আমি 108 108 ৰ লগত পূৰণ হ'ব 9 তেতিয়াহলে 9 পূৰণ হলে 9 8 9 গুণে 72 ৰ 2 হাতে 7 9 শূন্য গুণ 0 7 9 গুণে 9 তো নতুন মূল্যটো হ'ব আমাৰ 972 টাকা এতেকে নতুন মূল্য 972 টাকা তো এটো আছে 3 নম্বৰ প্ৰশ্ন সমাধান 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে এটা আলমিৰাৰ মূল্য 12% বৃদ্ধি কৰাৰ পাছত মূল্য 8736 টাকা হলগৈ আলমিৰাটোৰ পূৰ্বৰ মূল্য কিমান আছিল ইয়াত লিখা আছে আলমিৰাটোৰ নতুন মূল্য হল ইমান বৃদ্ধি হল 12% আৰু পূৰ্বৰ মূল্য ধৰিলে আমি x টকা তেতিয়ালে ইয়াত যদি আমি বৰ্ধিত মানৰ যেটো সূত্ৰ বহাও আমি এটা হ'ব বৰ্ধিত মান হ'ব নতুন মূল্য তো নতুন মূল্যটো আমাৰ দিয়া আছে বৰ্ধিত মানৰ যেটো সূত্ৰ বৰ্ধিত মান ইকুয়াল টু আমি কি লিখিম 100 প্লাস বৃদ্ধিটো হল 12% তো 100 ইনটু পূৰ্বৰ মানটো আমি ধৰিলো x আৰু বৰ্ধিত মানটো আমাৰ দিয়া আছে এটো হল আমাৰ 8736 টাকা তো এই দুটা যোগ কৰিলে হবে 112 তলত হবে 100 ইনটু x এতিয়া ইয়াত যদি আমি কটাকটি কৰো 2 এৰে বা 4 এৰে 4 এৰে কাটিলে 25 বার যায় ইয়াত 4 এৰে কাটিলে 2 বার 3 32 8 বার গতিকে 25 যদি এইফালে আহে পূৰণ হ'ব 8036 ইনটু 25 ইয়াত ৰৈ গল 28x এতিয়া এই 28 আমি এইফালে দি দিও 8736 ইনটু 25 ডিভাইডেড বাই 28 ইকুয়াল টু x ৰৈ গল এতিয়া আমি এইখিনি হৰণ কৰি দিও 736 ডিভাইড 28 এতিয়া 28 ইয়াত যদি আমি 3 বার দিও 3 8 গুণ 24 ৰ 4 3 2 গুণে 6 কে 7 সরি 8 হয় তো ইয়াৰ পৰা 3 বাচিব তো ইয়াত 3 নামালে এবাৰ যাব আকৌ 28 হলে 5 বাচিব 56 দুবাৰ যাব গতিকে ইয়াত 28 56 হ'ব গতিকে ইয়াত আমি কিমান পালো এইখিনিৰ ভিতৰত হৰণ যাব 312 into 25 equal x এটা পূরণ করিলে 312 পূরণ 25 5 দুগুণে 10 এর শূন্য 5 1 গুণ 5 1 6 5 3 গুণ 15 2 দুগুণে 4 2 1 গুণে 2 2 3 গুণ 6 শূন্য 10 এর শূন্য 7 1 9 8 সরি এটো 8 হবো আর ইয়াতে 6 6 নহয় 7 7800 টাকা তে x এর মান আমি কিমান পালো x ইকুয়াল টু আমি পালো 7800 অর্থাৎ ইয়াত আমাৰ যেটো পূৰ্বৰ মূল্য হেতু হ'ব 7800 টাকা
এ থেকে পূর্বর মূল্য ৭,৮০০ টাকা। ৫ নম্বর প্রশ্নটি কৈছে যে টিভির মূল্য ৫% হ্রাস হওয়ার পিছত প্ৰীতমে ১৭,৫৭৫ টকাৰে এটা টিভি কিনিলে মূল্য হ্ৰাস হোৱাৰ আগত টিভিটোৰ মূল্য কিমান আছিল। তো নতুন মূল্যটো আমাৰ ধৰিব লাগিব, হ্ৰাস কৰাৰ পিছতে কি হ'ব, যিটো কিনা দাম পৰিব সেইটো হ'ব নতুন মূল্য। 5% হ্ৰাস কৰাৰ পিছত ইমানেৰে টিভিটো কিনিছিল, তেতিয়াহ'লে এইটো হ'ব নতুন মূল্য আৰু হ্ৰাস হ'ল 5%। ধৰা হ'ল আমি পূৰ্বৰ মূল্য 1 টকা বুলি ধৰিলো, এতিয়া হ্ৰাসৰ যিটো হ্ৰাসৰ যিটো সূত্ৰ হ্ৰাস মান, সেইটো আমি সূত্ৰটো ব্যৱহাৰ কৰিম। গতিকে পূৰ্বৰ মূল্যটো হ'ল আমাৰ x বুলি ধৰিছো, তেতিয়া নতুন মূল্যটো আমি ইয়াত বহাই দিব লাগিব। হ্ৰাস মান যিটো সূত্ৰ আছে ইকুৱেল টু 100 মাইনাছ শতকৰা হ্ৰাস যেটা আছে 5 ডিভাইডেড বাই 100 ইনটু পূৰ্বৰ মূল্যটো হ'ল x। এতিয়া হ্ৰাস মানটো হ'ল আমাৰ 17575, 100ৰ পৰা 5 গ'লে 95 ডিভাইডেড বাই 100 ইনটু x। এতিয়া 5ৰে কাটিলে ইয়াত 19 বাৰ যাব, ইয়াত 20 বাৰ যাব, তো 757 ইনটু 20, এই 20 এইফালে আহিলে পূৰণ হ'ব, ইয়াত হ'ল 19x। এতিয়া 19 এইফালে দি দিওঁ, তেতিয়াহ'লে 17575 ইনটু 20 ডিভাইডেড বাই 19 ইকুৱেল টু x। এতিয়া এইখিনিৰ হৰণ কৰিম, 17575ক আমি 19ৰে হৰণ কৰিম। তো ইয়াত 175ৰ ভিতৰত কিমান বাৰ যাব, 100ৰ ভিতৰত 5 বাৰ, 6 7 বাৰ দি চাওঁ, 7 9 গুণ 63, 3 7 6, 7 গুণ 7 6 13, তেতিয়াহ'লে 8 বাৰ দি চাওঁ আমি, 8 9 গুণ 72, 2 8 গুণ 8 1, 8 7 17, গতিকে ইয়াৰ পৰা 3 বাচিব, 7 নামালো। এতিয়া আমি এবাৰ দুবাৰ দি চাওঁ, 19 দুগুণে 38 হয়, এবাৰ যাব, গতিকে 19। তো ইয়াৰ পৰা 70ৰ পৰা 9 গ'লে 8 আৰু 1 18 বাছে, 5 নামালো। এতিয়া 9 বাৰ দি চালে 9 9 গুণে 81 1 আৰু 9 গুণে 9 8 17, 171। ইয়াত আমাৰ হৰণটো ভুল হৈছে, এইটো আমি 17575, ইয়াত যদি আমি 19ৰে হৰণ দিওঁ, এতিয়া 9 বাৰ দিব লাগিব, 9 9 গুণ 81 1 হাতত গ'ল, 8 9 গুণ 9 8 17, গতিকে ইয়াত 5ৰ পৰা গ'লে 4 বাচিব, 7 নামালো, গতিকে ইয়াত 19 দুবাৰ যাব, 38। তো ইয়াত 70ৰ পৰা 8 গ'লে 9 হ'ব, আৰু 95ৰ ভিতৰত 5 বাৰ যাব, 95। এতিয়া ইয়াত যদি আমি কৰোঁ, এইটো হৰণ যাব কিমান, 925 বাৰ, 925 ইনটু 20 ইকুৱেল টু x। এইখিনি পূৰণ কৰিলে আমি কিমান পাম, 2 5 গুণ 10ৰ 0, 2 দুগুণে 4 1 5, 2 9 গুণ 18 আৰু 0 এটা x, গতিকে 18,500 টকা। তো এইখিনি হ'ব আমাৰ কি, পূৰ্বৰ মূল্য 18,500 টকা।